হজরত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মনোনয়ন পত্ৰ দিয়াৰ প্ৰাক মুহূৰ্তত তেওঁ যি অসমীয়া গামোচা যি বাপুতি সাহোন অসমীয়া জাতিৰ পৰিচয় অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গামোচা সেই গামোচাক যি দলিয়াই দিছে এই দলিয়াটো তেওঁ এটা গামোচা দলিওৱা নাই জাতিটোৰ স্বাভিমানক তেওঁ আঘাত হানিছে জাতিটোৰ গৌৰৱক তেওঁ আঘাত হানিছে পোনপ্ৰথমে কৈছো যে সাংসদ বদৰুদ্দিন আজমলে তেওঁ যে গামোচা দলিয়াই দিছে তাৰ বাবে অসমবাসীৰ ওচৰত আঠুকাৰী ক্ষমা বিচাৰিব লাগে গামোচা দলিয়াবলৈ বদৰুদ্দিন আজমলক অধিকাৰ কোনে দিলে 24 ঘণ্টাৰ ভিতৰত তেওঁ এই গামোচা দলিওৱাৰ অপৰাধত তেওঁ ক্ষমা খুজিব লাগে অন্যথা তেওঁৰ বিৰুদ্ধে নেমছুৱে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব পূৰ্বতে বদৰুদ্দিন আজমলে তেওঁ এই গামোচাক লৈ বিতৰ্কত সোমাই পৰিছে গতিকে আমি নেমছুৱে অসমীয়া ভাষা জাতীয় সংস্কৃতি কলা কৃষ্টি ইত্যাদিৰ ওপৰত কোনোবাই আঘাত কৰিব সি বদৰুদ্দিন আজমলে হোক সি আৰু কোনোবাই হোক আমি কিন্তু মানি নলওঁ গতিকে এই কাৰ্যক আমি নেমছুৰ ফালৰ পৰা ধিক্কাৰ দিছো গৰিহণা দিছো আৰু বদৰুদ্দিন আজমলক 24 ঘণ্টাৰ ভিতৰত তেওঁ আঠুকাৰী ক্ষমা খুজিবলৈ আমি নেমছুৰ ফালৰ পৰা দাবী জনাইছো